কুহি খেলিবলৈ নাযাওঁ নেকি? ব'ল আকৌ, চবে ৰখি আছে। ময়ো কৈ আছো তাইক ব'ল ব'ল খেলিবলৈ, তাই আকৌ নাযায় আকৌ। মই নাযাওঁ দে খেলিবলৈ, মোৰ ঢেৰ কাম আছে। আজি মা ঘৰত নাই নহয়, গোটেই কামখিনি মোক কৰি থৈ দিব কৈছে। তইনো ইমান কাম কৰনে? তোৰ ইমান ডাঙৰ ছোৱালীৰ নিচিনাকে তই ইমান কাম কৰিব লগা হয়নে? মইতো ইমান নকৰো, তাই যে ইমান কাম কৰিব লগা হয় নহয়। মায়ে কেলে জানো তাইক ঢেৰ কাম কৰিব দিয়ে। মায়ে কৈছে ছোৱালী মানুহে হেনো কাম কৰিবই লাগিব। সেইকাৰণে মোক মায়ে এতিয়াৰ পৰাই কাম কৰিবলৈ শিকাইছে। কেলে তই নপঢ় নেকি? পঢ়ি শুনি চাকৰি নকৰিবি নেকি? ডাঙৰ মানুহ নহয় নেকি তই? তই যে কাম কৰিবই লাগিব। আমাৰ মায়ে কৈছে ছোৱালী আৰু ল'ৰা সমান, সেইকাৰণে সমানে পঢ়িব লাগে আৰু সমানেই চব কৰিব পাৰে। তই ঠিকেই কৈছ। মায়েহে বুজি নেপায় এইবিলাক। বাইদেউক খালি কামেই কৰিব দিয়ে, কামেই কৰিব দিয়ে। বলচোন বল বা, বৈ খেলি আহোঁগৈ, তাৰপিছত দুই মিলি কামখিনি কৰি পেলাম। বল বল, ইমান জোৰ কৰিছ যেতিয়া বৈ আৰু খেলিয়ে আহোঁগৈ। তহঁতৰ কথা নামানিলে জানো হ'ব? বা ভাল হ'ব দেই, মস্তি হ'ব। বাও আহিছে আমাৰ লগত খেলিবলৈ। বহুত ভাল লাগিছে বা, নৈ পাৰলৈ আহিছে, সঁচাকেই ভাল লাগে দেই। বা খেলা খেলা, যি মন যায় খেলি থাকা এতিয়া। মই এতিয়া বালিৰ ঘৰকে সাজিম আৰু ইয়াত। বৰ ভাল লাগে বালিৰ ঘৰ সাজি। হয় নেকি? আমিও তেতিয়াহ'লে বালিৰ ঘৰকে সাজিম আৰু। ভাল হ'ব, বঢ়িয়া হ'ব দেই। ছোৱালী বৈ ঘৰলে। মই অকমান ওলাই যাবলৈ পালোহে। খেলিবলৈ গুচি আহিলে সৰু ল'ৰাকেইটাৰ লগত। মা মই এতিয়াই যাওঁ। মা মই গৈ কাম কৰোঁগে। মা তুমি বেয়া নাপাবা, খং নকৰিবা। ছোৱালী হৈ খেলিবলৈ আহিছ নৈ পাৰলে, তাতে আকৌ ইহঁতৰ দুটাক লৈ আহিছ। এই ভৰ দুপৰীয়াখন মই অকমান ওলাই যাবলৈ পাওঁহে, তাই মানে একদম আহি ঢপলিয়াই পেলাই গুচি আহিব খেলিবলৈ। তাই এনেকুৱা মানে, তোক আজি তোক মই মানে বহুত দিনৰ পৰা চাইহে আছো, তই যে কি কৰি থাক। কাম বন নাই, বাপেকটো অহাৰ লগে লগে কানি কানি শুনাব, কেইটা মোক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে। মইহে জানো দিনটো তই কি কৰি থাক। মা আজিৰ পৰা মই নাহো আৰু দিয়া, ভাইটিহঁতে কোৱাৰ কাৰণেহে মই আহিলো। মা মই আজিৰ পৰা একেবাৰেই নাহো, তুমি মোক নেমাৰিবা। মা সোনকালে বৈ ঘৰলে, গোটেই কাম পৰি আছে। কোনে কৰিব সেইবোৰ? দেউতা অহাৰ আগতে চব ক্লিয়াৰ কৰি থৈ দেগে গৈ পেলাই। গৈছো মা, মই তৎক্ষণাত গৈ মই চব ঠিক কৰি দিম, তুমি চিন্তা নকৰিবা। মা সোনকালে যা, বাচনখিনি ধুই লগে, তাৰপৰা ঘৰ দুৱাৰ সাৰি ধূপ ধূনা চাকি জ্বলাবি। মা মই যাওঁ গৈছো। এইজনী যে অকল মানে তাইৰ বাহানা। বাবা তোমালোক বহা, মই তোমালোকলে হৰলিক্স বনাই আনোগে দেই। মোৰ দেহাকেইটা খেলি আহিছে, ভাগৰেই লাগিলে চাগে। তহঁতৰ মায়ে বাক অনবৰত খঙেই কৰি থাকে নহয়নে? বা আজি আমাৰ কাৰণেই গালি খাব লগা হ'ল। বাক আমিহে জোৰ কৰি লৈ গৈছিলোঁ। বেয়াই লাগে, বাজনী যে অনবৰত কামেই কৰি থাকে। বৰ দুখ লাগে পাই বাজনী, কিয়নো এনেকুৱা কৰে জানো তহঁতৰ মায়ে? জানো ময়ো তাকে ভাবো, যেন মাৰ ছোৱালী নহয় নেকি বা, তেনেকুৱা লাগে। ময়ো শুনিছো, আমাৰ মাহঁতে কয় কেতিয়াবা যে বাৰ মাক বেলেগ আছিল হেনো। বাৰ মাক বা জন্ম হওঁতেই ঢুকাই থাকিলে, সেইকাৰণে তহঁতৰ মাক বিয়া পাতি আনিছে বোলে। হ'ব দে তোক আজিৰ পৰা মই কথা দিছো,
যে মোৰ বাক মই কেতিয়াও আৰু দুখত থাকিব নিদিওঁ। তই এতিয়া তাকেই ভাবি নাথাকিবি, কিন্তু পঢ়া শুনাৰো কথা আছে নহয়। ভালকৈ পঢ়িব লাগিব, তেতিয়াহে ডাঙৰ মানুহ হবি তই। ঠিকেই কৈছ দুজ। পঢ়ি শুনি মই ডাঙৰ মানুহ হ'ব লাগিব, নহ'লে মই বাৰ দায়িত্বখিনি কেনেকৈ ল'ম, নহয় জানো? তই ভালকৈ পঢ় দেই। ঠিক আছে দুজ, আজিলৈ মই যাওঁ। ময়ো পঢ়িব লাগিব নহয়। মাহঁতে চাগে চিন্তা কৰি আছে, ইমান দেৰি হ'ল। যাগে, তয়ো যা, ময়ো হাত ভৰি ধুই কিবা অকণমান খাই পঢ়োঁ। ঠিক আছে দুজ, আজিলৈ আহোঁ। ঠিক আছে বাৰু, আকৌ লগ পাম। ভাইটি, তোৰ দুজটো গ'লগৈ নেকি? মায়ে খাবলৈ যোগাৰ কৰি আছিলে দেখোন তহঁতলৈ। নাই বা, বহুত দেৰি হ'ল নহয়, সেইকাৰণে গ'লগৈ। বা, তয়ো পঢ়গৈ, ময়ো পঢ়োঁগৈ গৈ, নহ'লে মায়ে আকৌ খংহে কৰিব। ভাইটি, ব'ল ব'ল পঢ়োঁগৈ।